মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয় মান নিৰূপণ বা দ্বিতীয় গড় মূল্যায়নৰ সম্ভাব্য প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। তোমালোকে প্ৰথমে চোৱা নাম্বাৰ 1 কি কৈছে, চমু উত্তৰ দিয়া। ক নম্বৰ 50 টকা আৰু 50 টকা কিমান হয়? 50 টকা আৰু 50 টকা 100 টকা হয়। তাৰপিছত খ নম্বৰ কোনটো ডাঙৰ, 45 নে 35? ডাঙৰ হ'ব, 45টো হৈছে ডাঙৰ। তাৰপিছত গ নম্বৰ 4, তাৰপিছত 8, তাৰপিছত 12, তাৰপিছত কি হ'ব? তোমালোকে ইয়াত চোৱা 4 কৈ বাঢ়ি গৈছে, তেনেহ'লে কি হ'ব? 12ৰ পৰা 4 বাঢ়িলে কি হ'ব? 16। খালী ঠাইত লিখিবা 16। তাৰপিছত ঘ নম্বৰটো কি কৈছে, 50 বিয়োগ 50, মানে 50ৰ পৰা 50 যদি আমি বাদ দিওঁ কিমান হ'ব? 0 হ'ব। ইয়াৰ উত্তৰ হ'ব 0। তাৰপিছত নম্বৰ কি কৈছে, এটা গোলাকাৰ বস্তুৰ নাম লিখা। গোলাকাৰ বস্তু হৈছে কি? বল, তাৰপিছত আমলখি, এইবোৰ হৈছে কি? গোলাকাৰ বস্তু। তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে, মিলাই দিয়া। প্ৰথমে চোৱা এইটো কি? বল, বলৰ লগত কোনটো হ'ব? বৃত্ত, এইটো মিলাই দিবা। তাৰপিছত এইখন কি? পাউৰুটি, ইয়াৰ লগত কোনটো হ'ব? লুডুৰ গুটি। এইখন কি? পাউৰুটি আৰু লুডুৰ গুটি একে, ঘনক। তাৰপিছত এইটো হৈছে কি? গাজৰ, গাজৰ আৰু এইটো হৈছে কি? আইচক্ৰীম, এই দুটা একে, শংকু, এই দুটা মিলাই দিবা। তাৰপিছত আছে গছ, গছটো কেনেকুৱা? ত্ৰিভুজ, ত্ৰিভুজ আকৃতিৰ, এইটোৰ লগত ত্ৰিভুজ, এইটো মিলাই দিবা। তাৰপিছত গছৰ তলত কি আছে? এখন ছবি আছে, এইখন হৈছে বৰ্গ আকৃতিৰ, এইটোৰ লগত তোমালোকে বৃত্তৰ তলত যিটো আছে মানে বৰ্গ আকৃতিৰ ছবি, এইখন মিলাই দিবা। তাৰপিছত 3 নম্বৰ কি কৈছে, যোগ কৰা। ক নম্বৰ ওপৰত আছে 25 আৰু তলত আছে কি? 74। প্ৰথমে 5 আৰু 4 যোগ কৰিবা, কিমান হয়? 5 4 9, তলত লিখিবা 9। 7 আৰু 2 যোগ কৰিলে কিমান হয়? 7 8 9 9, কিমান হ'ব? 99। তাৰপিছত খ নম্বৰটো কি হ'ব? 5 আৰু 5 যোগ কৰিলে কিমান হয়? 10। 10ৰ কি হ'ব? 10ৰ 0 হ'ব, একটো বাকী থাকিব। তাৰপিছত 8 আৰু 4 কিমান হয়? 12 আৰু বাকী থকা একটো যোগ কৰিব লাগিব। 12 আৰু 1 কিমান হয়? 13, ইয়াত লিখিবা 13। তাৰপিছত গ নম্বৰ এইটো তোমালোকে যোগ কৰিবা। 0 আৰু 6 যোগ কৰিলে কিমান হ'ব? 6 হ'ব। আৰু 4 আৰু 5 যোগ কৰিলে কিমান হ'ব? 9, মানে 96 হ'ব। ইয়াৰ উত্তৰ হ'ব 96। তাৰপিছত ঘ নম্বৰ ৰফিকে এখন খেলত 51 ৰান কৰিছিল আৰু আন এখন খেলত 25 ৰান কৰিছিল। তেওঁ দুয়োখন খেলতে মুঠ কিমান ৰান কৰিছিল? তোমালোকে 51 আৰু 25 এই দুটা কি কৰিবা? যোগ কৰি দিবা। 51 আৰু 25 যোগ কৰিলে কিমান হয়? কি? 1 আৰু 5 কিমান হয়? 6, আৰু 5 আৰু 2 কিমান হয়? 5 6 7 7, মানে 76, 76 হ'ব। ইয়াৰ উত্তৰ কিমান হ'ব? 76। তাৰপিছত নম্বৰ কি কৈছে, তোমাৰ মাকে 50 টকা আৰু দেউতাকে 25 টকা দিলে, এতিয়া তোমাৰ হাতত মুঠ কিমান টকা হ'ব? তোমাৰ মায়ে দিলে 50 টকা আৰু দেউতাই দিলে 25 টকা, এই দুটা যোগ কৰিবা, কিমান হ'ব? তোমালোকে যোগ কৰি চাবা, 75 হ'ব। ইয়াৰ উত্তৰ হ'ব 75। তাৰপিছত 4 নম্বৰ কি কৈছে, 50ৰ পৰা 100লৈ সংখ্যাবোৰ লিখা। তোমালোকে 50ৰ পৰা আৰম্ভ কৰিবা আৰু 100লৈ ধুনীয়াকৈ মানে লিখিবা। তাৰপিছত 5 নম্বৰটো কি কৈছে, খালী ঠাই পূৰণ কৰা। ক নম্বৰ 50ৰ আগত, 50ৰ আগত কি? 49, ইয়াত হ'ব 49। তাৰপিছত খ নম্বৰ 59, 59ৰ পিছত কি হ'ব? 60। তাৰপিছত গ নম্বৰ 55 আৰু কি? 57, ইয়াৰ মাজত কি হ'ব? এইটো তোমালোকে নিজে লিখিবা। তাৰপিছত ঘ নম্বৰ 25ৰ আগত কি হয়? 25ৰ আগত 24। ঙ নম্বৰ 99, 99ৰ পিছত কি হয়? 100, ইয়াত লিখিবা 100। এতিয়া তোমালোকে 6 নম্বৰটো চোৱা কি কৈছে, উত্তৰ লিখা। ক নম্বৰ আটাইতকৈ ডাঙৰ সংখ্যাটোত গোল দিয়া। আটাইতকৈ ডাঙৰ হৈছে কোনটো? 5 10 7 57, এইটোত তোমালোকে গোল দিবা। তাৰপিছত ঘ নম্বৰ সৰু সংখ্যাটো বাছি উলিওৱা। আটাইতকৈ সৰু হৈছে 79, 7 10 9 79। তাৰপিছত গ নম্বৰ 3 6 9, তাৰপিছত কি হ'ব? 9ৰ পিছত হ'ব 12, মানে 3 কৈ বাঢ়ি গৈছে। তাৰপিছত ঘ নম্বৰ 5 10 15, তাৰপিছত হ'ব 20,
মানে ইয়াত 5কৈ বাঢ়ি গৈছে। তাৰপিছত 9 নম্বৰ 30 40 তাৰপিছত 50 তাৰপিছত কি হ'ব 60 মানে ইয়াত 10কৈ বাঢ়ি গৈছে। তাৰপিছত এতিয়া তোমালোকে নাম্বাৰ 7 নম্বৰটো চোৱা কি কৈছে বিয়োগ কৰা। ক নম্বৰ কি 78 আৰু তলত আছে 42। প্ৰথমে 8 আৰু 2 8ৰ পৰা 2 গ'লে কিমান হ'ব ইয়াত হ'ব 6 আৰু 7ৰ পৰা 4 গ'লে কিমান হ'ব 3 3 6 36 হ'ব। তাৰপিছত খ নম্বৰটো 95 আৰু 25 5ৰ পৰা 5 গ'লে হ'ব 0 আৰু 9ৰ পৰা 2 গ'লে কিমান হ'ব 7 ইয়াত হ'ব 7 মানে উত্তৰ কিমান হ'ব মানে 77 হ'ব। তাৰপিছত গ নম্বৰটো ওপৰত আছে 85 আৰু তলত আছে 46। এইটো তোমালোকে এইটো ধাৰ কৰা বিয়োগ হয়, তোমালোকে তোমালোকৰ মা দেউতাকৰ পৰা শিকি ল'বা। তাৰপিছত ঘ নম্বৰটো 80 বিয়োগ 20 মানে 80ৰ পৰা যদি আমি 20 বাদ দিওঁ তেনেহ'লে কিমান হ'ব 60 হ'ব। ইয়াৰ উত্তৰ হ'ব 60। তাৰপিছত 9 নম্বৰটো তুমি 75 টকালৈ বজাৰ গ'লা, 35 টকাৰে এটা বল কিনিলা, এতিয়া তোমাৰ হাতত কেইটকা থাকিব হিচাপ কৰি উলিওৱা। তুমি 75 টকালৈ বজাৰলৈ গ'লা আৰু 35 টকা খৰচ কৰিলা, তেনেহ'লে তোমাৰ হাতত কিমান থাকিব? তোমালোকে 75ৰ পৰা 35 বিয়োগ কৰি দিবা। কিমান হ'ব 75ৰ পৰা 35 বিয়োগ কৰিলে 5ৰ পৰা 5 গ'লে 0 আৰু 7ৰ পৰা 3 গ'লে কিমান হ'ব 4 40 হ'ব। ইয়াৰ উত্তৰ হ'ব 40। তোমাৰ হাতত 40 টকা থাকিব।